এতিয়া আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰী প্ৰসংগলৈ মাষ্টাৰ মাইণ্ডক শাস্তি বিহিবলৈ তৎপৰ হৈছে এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষ এমাহৰ ভিতৰত শাস্তিৰ চূড়ান্ত প্ৰতিবেদনৰ নিৰ্দেশ দিয়া হৈছে প্ৰাক্তন সঞ্চালক ডক্টৰ কন্তৰ্প দাসৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা 40 কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগৰ পিছতেই এতিয়া তৎপৰ হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰীৰ এই মাষ্টাৰ মাইণ্ডক শাস্তি বিহিবলৈ তৎপৰ হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ এমাহৰ ভিতৰতে শাস্তিৰ চূড়ান্ত প্ৰতিবেদনৰ নিৰ্দেশ দিয়া হৈছে প্ৰাক্তন সঞ্চালক ডক্টৰ কন্তৰ্প দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে 40 কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰিছে এই সন্দৰ্ভত আমি সবিশেষ খবৰ জানিম হিৰুল হকৰ সৈতে আমি পুনে সংযুক্ত হৈছো হিৰুল হকৰ ওচৰলৈ যাব বিচাৰিছো হিৰুল হক সবিশেষ খবৰ আপোনাৰ পৰা প্ৰথমে জানি ল'ব বিচাৰিছো হয় নিশ্চয়কৈ নাজমিন ইতিমধ্যে আপুনি সেই খবৰটো ND24 দৰ্শকসকলক জনাইছে আৰু আমি পূৰ্বৰে পৰা ND24ত সেই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ কি ধৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যি দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ আইডল সেই আইডলত কেনেধৰণৰ কেলেংকাৰী সংঘটিত হৈছিলে 2010 চনৰ পৰা 17 চনলৈ সেই ঘটনা সংঘটিত হৈছিলে সেই কেলেংকাৰী সংঘটিত হৈছিলে UGCৰ 21টাকৈ পাঠ্যক্ৰমত অনুমোদন নথকা স্বত্তেও সেই পাঠ্যক্ৰমসমূহ চলোৱা হৈছিলে আৰু সেই সময়ৰ যিগৰাকী সঞ্চালক ডক্টৰ কন্দৰ্প দাস তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিশে এতিয়া এই মুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয় আগবাঢ়িছে যিহেতু এই যি কেলেংকাৰী এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত জম্মু কাশ্মীৰৰ মুখ্য ন্যায়াধীশ অৱসৰপ্ৰাপ্ত ডক্টৰ আফতাবজ্যোতি শইকীয়া তেখেতৰ নেতৃত্বত এখন কমিশ্যন গঠন কৰা হৈছিলে আৰু কমিশ্যনে সেই প্ৰতিবেদন দাখিল কৰিছিলে এই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি এখন প্ৰতিবেদন দাখিল কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন কাৰ্যকৰী পৰিষদ আছে তেওঁলোকৰ হাতত অৰ্পণ কৰিছিলে আৰু এই যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত ডক্টৰ কন্দৰ্প দাসৰ যিসমূহ তথ্য কেনেধৰণে আচলতে অনুমোদন নোহোৱা স্বত্তেও কেনেধৰণে বিত্তীয় অনিয়ম সংঘটিত কৰিছিলে তাৰ উপৰিও কেনেধৰণে অনিয়ম বিভিন্ন পাঠ্যক্ৰম কেলেংকাৰী সংঘটিত হৈছিলে শ্ৰেণী কোঠাৰ যিসকল শিক্ষক নিযুক্তি হয় সেই শিক্ষক নিযুক্তিত কেনেধৰণৰ খেলি মেলি সংঘটিত হৈছিলে তাৰ উপৰি 21টাকৈ পাঠ্যক্ৰমত অনুমোদন নথকা স্বত্তেও কেনেধৰণে এই পাঠ্যক্ৰমসমূহ চলাইছিলে সেই সমগ্ৰ তথ্য আচলতে প্ৰতিবেদনত উল্লেখ কৰা হৈছিলে তাৰ উপৰি কেইবাটাও পৰামৰ্শ গুৱাহাটী বিশ্ববিদ্যালয়ক কৰ্তৃপক্ষক ল'বৰ বাবে সেই যিখন প্ৰতিবেদন দাখিল কৰিছিলে সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছিলে কিন্তু প্ৰতিবেদন দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ দিশে আগবঢ়া নাছিল গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ কিংবা শিক্ষা বিভাগে তাৰ পিছত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিলে আমি ND24ত সেই সমগ্ৰ তথ্য আচলতে ফাদিল কৰিছিলোঁ কেগৰ যিখন প্ৰতিবেদন আছিলে কেগৰ প্ৰতিবেদন ফাদিল কৰিছিলোঁ তাৰ উপৰিও যিখন কমিশ্যন শইকীয়া আয়োগৰ যিখন কমিশ্যনৰ যিখন প্ৰতিবেদন আছিলে সেই প্ৰতিবেদনখনৰ ND24ৰ দৰ্শকসকলক আমি দেখুৱাইছিলোঁ তাৰ পিছতে আচলতে এই গোটেই বিষয়টোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত মই এইখন বিশেষ যিখন এখন ৰাজহুৱা জাননী এই জাননীখন দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ এই জাননীখন কালিৰ ভাগত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিছে কিয়নো বিভিন্ন পক্ষৰ ফালৰ পৰা এটা দাবী জনা হৈছিলে শিক্ষকসকলৰ সমাজৰ ফালৰ পৰা শিক্ষাৰ্থীসকলৰ ফালৰ পৰা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখন শইকীয়া কমিশ্যনে প্ৰতিবেদন দাখিল কৰিছে প্ৰতিবেদন দাখিল কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে তাৰ পিছতে তেওঁলোক বাধ্য হৈছে তেওঁলোকে কেনেধৰণৰ বিষয়টোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বা তেওঁলোকে কেনেধৰণে এই বিষয়টোৰ ক্ষেত্ৰত আগবাঢ়িছে সেয়া সমগ্ৰ তথ্য তেওঁলোকে ৰাজহুৱা কৰিছে আৰু তেওঁলোকৰ যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইট আছে সেই ৱেবছাইট যোগে এই যিখন পাব্লিক নটিচ এই নটিচখন তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু এই যিখন নটিচ এই নটিচখনত উল্লেখ কৰিছে যে কেনেধৰণে তেওঁলোকে এই বিষয়টো আগবাঢ়িব গৈছে যিহেতু যিখন প্ৰতিবেদন ইতিমধ্যে শইকীয়া আয়োগৰ ফালৰ পৰা দাখিল কৰা হৈছে তাত কেইবাটাও পৰামৰ্শ দিয়া হৈছে যিগৰাকী প্ৰাক্তন আইডলৰ সঞ্চালক কন্দৰ্প দাস তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তাতে স্পষ্টভাৱে পৰামৰ্শ প্ৰদান কৰা হৈছিলে তাৰ পিছতো গুৱাহাটী বিশ্ববিদ্যালয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিলে এতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছত তাৰ উপৰি শিক্ষক সমাজৰ ফালৰ পৰা ছাত্ৰ সমাজৰ ফালৰ পৰা যেতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ পিছত
তেওঁলোকে এই ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো হৈছে যিখন ৰাজহুৱা এইখন জাননী জাৰি কৰিছে তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে, মই সেই পৃষ্ঠাটো দেখুৱাইছোঁ, সেই পৃষ্ঠাত উল্লেখ কৰা হৈছে যে পল্লৱ ভট্টাচাৰ্যী তেখেতক দায়িত্ব দিয়া হৈছে, যিগৰাকী অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সঞ্চালক, তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে কন্দৰ্প দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে। ন্যায়িক ক্ষেত্ৰত কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কি ধৰণে যি শইকীয়া আয়োগে প্ৰতিবেদনত উল্লেখ কৰিছে সেই বিষয়সমূহ কেনেধৰণে আচলতে আইনী প্ৰক্ৰিয়াৰে কেনেধৰণে নিব পৰা যায় সেই বিষয়সমূহৰ ওপৰত এই পল্লৱ ভট্টাচাৰ্যী তেখেতক দায়িত্ব অৰ্পণ কৰা হৈছে। তেখেতে এমাহৰ ভিতৰত সমগ্ৰ এই বিষয়টোৰ ওপৰত এখন প্ৰতিবেদন প্ৰস্তুত কৰি কেনেধৰণে কৰিব পৰা যায় চাৰ্জশ্বিট উল্লেখ কৰিছে, ইয়াতে চাৰ্জশ্বিট বুলি উল্লেখ কৰা হৈছে, চাৰ্জশ্বিট এখন প্ৰস্তুত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিব। তাৰ পিছতে স্পষ্ট হ'ব যে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই যিগৰাকী প্ৰাক্তন আইডলৰ সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু ৭৪,০০০ শিক্ষাৰ্থীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই আনিছিলে এই বিষয়টোৱে ২০১০ চনৰ পৰা ১৭ চনলৈ সংঘটিত হৈছিলে। আমি পুনৰবাৰ সেই কথা উল্লেখ কৰিছোঁ যে বাৰম্বাৰ সেই বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে কি ধৰণে ডক্টৰ কন্দৰ্প দাসৰ কাৰ্যকালত কেনেধৰণে ঘটনা সংঘটিত হৈছিলে। এই বিষয়ত এখন PIL দাখিল কৰা হৈছিলে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত, আৰু সেই সন্দৰ্ভতো এটা বৃহৎ সিদ্ধান্ত দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে যে যিকেইটা বিষয়ৰ UGCৰ অনুমোদন নাছিলে ২১টাকৈ বিষয়, সেই বিষয়কেইটা যাতে পুনৰবাৰ চলোৱা নহয়। UGCৰ যিসমূহ গাইডলাইন অনুসৰি যিকেইটা পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰমকেইটাহে চলাব লাগে, তেনেধৰণৰ এক সিদ্ধান্ত দিয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰিছে যে ময়মতালি বহু চলিছিলে এই ক্ষেত্ৰত আইডলত তেওঁৰ ময়মতালি যথেষ্ট চলিছিলে, যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছিলে। ৪০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীকে আদি কৰি যিসমূহ UGCৰ অনুমতি অবিহনে তেওঁ যিসমূহ বিষয় তাত অন্তৰ্ভুক্ত কৰিছিলে, তেওঁৰ ময়মতালি এক প্ৰকাৰ যথেষ্ট হৈছিলে। হয়, নিশ্চয়কৈ যিখন প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছে সেই প্ৰতিবেদনত সেই সমগ্ৰ তথ্য আচলতে লিপিবদ্ধ কৰা হৈছে বা তদন্তৰ অন্তত তেনেধৰণৰে এক তথ্য পোহৰলৈ আহিছে। ময়মতালি বুলি ঠিক আমি ক'বলৈ নিবিচাৰিম এই মুহূৰ্তত, কিয়নো এই বিষয়টো আইনী প্ৰক্ৰিয়াৰে চলি আছে। তাৰ পিছতে কেনেধৰণে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, যিহেতু বিত্তীয় কেলেংকাৰীৰ কথা উল্লেখ কৰা হৈছে। মই পুনৰবাৰ উল্লেখ কৰিছোঁ ২১টাকৈ পাঠ্যক্ৰম কেলেংকাৰীয়ে নহয়, পাঠ্যক্ৰম প্ৰস্তুতৰ নামতো সংঘটিত হৈছিলে বিত্তীয় কেলেংকাৰী। ইতিমধ্যে ৪০ কোটি টকাৰ প্ৰায় কোৱা হৈছে সেই প্ৰতিবেদনত। তাৰ পিছত কেনেধৰণে পল্লৱ ভট্টাচাৰ্যীক যিহেতু আইনী দিশটো চোৱাৰ বাবে তাৰ ব্যৱস্থা গ্ৰহণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চাবলৈ এমাহৰ সময় দিয়া হৈছে। তাৰ পিছত এই সমগ্ৰ আচলতে যিটো কেলেংকাৰী সংঘটিত হৈছিল সেই কেলেংকাৰীৰ স্পষ্ট এখন ৰূপ দেখিবলৈ পোৱা যাব। কিন্তু যিখন শইকীয়া আয়োগৰ প্ৰতিবেদন আৰু পল্লৱ ভট্টাচাৰ্যীক যিখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যিখন জাননী দিয়া হৈছে বা যিখন নিৰ্দেশনা দিয়া হৈছে, সেই নিৰ্দেশনাত এটা কথা উল্লেখ কৰা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ যি আইডলৰ প্ৰাক্তন যিগৰাকী সঞ্চালক কন্দৰ্প দাস, তেখেতৰ আচলতে এটা তেওঁৰ ময়মতালি বুলি ঠিক ক'ব পৰা নাযাব, কিন্তু তেওঁৰ আচলতে যি ধৰণে কাৰ্যকলাপ সংঘটিত কৰিছে নিশ্চয় হয়, নিশ্চয়কৈ তেওঁ যিহেতু এই কাৰ্যকলাপ সংঘটিত কৰিছিলে আৰু ২০১০ৰ পৰা ১৭ চনৰ ভিতৰত যিকেইটা পাঠ্যক্ৰম অনুমোদিত নাছিল সেই অনুমোদিত নোহোৱা স্বত্তেও তেওঁলোকে সেই পাঠ্যক্ৰমসমূহ চলাইছিল। কিহৰ বাবে চলোৱাব লগা হ'ল তেখেতৰ ফালৰ পৰা কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ভাষ্য প্ৰদান কৰা হোৱা নাই। সেয়ে তেওঁ কিহৰ বাবে এই পাঠ্যক্ৰমসমূহ চলোৱালে বা পাঠ্যক্ৰম প্ৰস্তুতৰ নামত কেলেংকাৰী যিহেতু সংঘটিত হৈছে সকলো ওলাই পৰিব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ খবৰ আমাক জনোৱাৰ বাবে। যেহেতু ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, গতিকে তদন্তত সমগ্ৰ ঘটনাৰ ওলাই পৰিব। যেহেতু ৪০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীটো অভিযুক্ত আছে, গতিকে কি ধৰণে এতিয়া তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে সেয়া লক্ষণীয় হ'ব।